এদিন লগৰ এটাই লগ ধৰিছিল বুলি ৰিলছ বনাইছিল কুহিয়ে। কিন্তু তেতিয়া কোনেও ভবা নাছিল যে ইউটিউবাৰ তথা বীৰাংগনা কুহিয়ে বেলেগৰ স্বামীক ভাল পায় বুলি। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অসমৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আমাৰ অতি মৰমৰ কুহিবা। আৰু কুহিবাকতো চিনি নাপাবলৈ নাই, সকলোৱে চিনি পায় কুহিবা আমাৰ ইউটিউবাৰ। গতিকে আৰু বীৰাংগনা বুলি ক'লেও সকলোৱে চিনিয়ে পাব। গতিকে আজি আমাৰ কুহিবাৰ SI সত্যজিতৰ পত্নী বিজুমণিয়ে তেওঁক ধমক দিলে। আমাৰ বীৰাংগনা বাইদেউক ধমক দিব লগা হ'ল। আৰু কিয়নো ধমক দিলে কি আপোনালোকৰ মাজত আজি সকলোখিনি আগবঢ়াম। আপোনালোকে কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। মোৰ চেনেলত যদি প্ৰথম চাইছে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু নতুনকৈ চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাৰিব। তেন্তে বলক আজি আমাৰ বীৰাংগনা বাইদেৱে ধমকখিনি আজি আপোনালোকৰ মাজত আগবঢ়াইছোঁ যিহেতু, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কোনে মোৰ কথা কি ভাবিছে বা কোনে মোক লৈ কি চিন্তা কৰে সেইটো বৰ এটা গুৰুত্ব দি থকা ছোৱালী মই নহয়। এদিন লগৰ এটাই লগ ধৰিছিল বুলি ৰিলছ বনাইছিল কুহিয়ে। কিন্তু তেতিয়া কোনেও ভবা নাছিল যে ইউটিউবাৰ তথা বীৰাংগনা কুহিয়ে বেলেগৰ স্বামীক ভাল পায় বুলি। হয়, মোৰ শুন তুমি বুলি কৈ বেলেগৰ স্বামীৰ প্ৰেমত পৰিল কুহি। আৰু তাৰ পিছতে ঘটনাৰ কাহিনী আৰম্ভ হ'ল। কুহিয়ে ভাল পোৱা SI সত্যজিতৰ পত্নীয়ে ধমক দিলে কুহিক। সি আজিলৈ কৰি মোক 1 পইচাও দিয়া নাই। তুমি যদি হোটেলত থাকা কৰবাত থাকাকে গৈ মোৰ মানুহটোৰ মইতো অথচ গম নাপাওঁ। আনকি তুমি এনেকেচোন মোৰ মানুহজনৰ লগত থকা ফটো ষ্টেটাছত সেই চুলি ঘঁহাই ঘঁহাই থকা সেইবিলাক যদি সঁচা ভাল পায় সেইবিলাক বাইদেউহঁতেও দেখিছে, গোটেই নবৌহঁতেও দেখিছে। সেইবিলাক তুমি কিয় মই বেয়া নাপাওঁ নহয়, মই তাক নিজে মানুহজন বুলি চিনাকি আৰু সেয়েহে ধমক খোৱা কুহিয়ে বিচাৰিছে মানুহৰ মনবোৰ একে হোৱাটো। কুহিৰ বুকুত কপৌফুল হৈ ফুলিছিল বিজুমণিৰ স্বামী সত্যজিত আৰু কুহিৰ মাজৰ প্ৰেমৰ সম্পৰ্ক বহু দলৈকে শিপাইছিল। আৰু সেয়েহে বিহুৰ বতৰত কুহিয়ে তেওঁ দিয়া সাজযোৰ পিন্ধি সত্ৰলৈ আহিছো বুলি ফেচবুকত দিছিল ষ্টেটাছ। সত্যজিতৰ পত্নী বিজুমণিয়ে ইতিমধ্যে কুহিক ধমক দিছে আৰু স্বামীৰ পৰা আঁতৰি থাকিবলৈ কৈছে। তুমি কি উদ্দেশ্যৰে মোক ফোন কৰিছা? তোমাৰ উদ্দেশ্যে মোক ফোন কৰিছো যে মোৰ মানুহজনৰ লগত তুমি থাকা মেলা কৰা, কি কৰা নকৰা এইবিলাক ভিডিঅ' ষ্টেটাছো লগাই থাকা। মই এইবিলাক বা মানি লৈছো, কিন্তু তোমাৰ উদ্দেশ্যটো হ'ল মোৰ মানুহটোৱে তোমাক বিয়া কৰাম বুলি কৈছে, তুমি মোৰ মানুহজনলৈ আহিবা নেকি? কিন্তু কুহি নাচুৰ বান্দা। কোৰ্ট মেৰেজ কৰিছো, গতিকে এতিয়া তোমাৰ মানুহজন কিবা মানুহজন এইবিলাক কথা লৈ পেলাই মোক ফোন নকৰিবা। তুমি কোৰ্ট মেৰেজ কৰিছা, তোমাৰ কোৰ্ট মেৰেজৰ কোনো সাক্ষী প্ৰমাণ নাই, তুমি কেলে মিছা কথা কৈছা? সত্যজিতৰ পত্নীয়ে কৈছে বিয়া নহবলৈ, কিন্তু কুহিয়ে উত্তৰ দিছে বিয়া হবলৈ নাই, হলোৱেই। এতিয়া আপুনি এবাৰ ভাবক, বেলেগৰ স্বামীক বিয়া পাতিবলৈ যোৱা কুহিৰ মানসিকতা কেনেকুৱা। উল্লেখ্য যে সত্যজিত বৰা নামৰ সেই ব্যক্তিগৰাকী SI হোৱাৰ বাবেই সন্তান আৰু পত্নী থকাকো কেৰেপ নকৰে কুহিয়ে। ইতিমধ্যে ইটোৰ পিছত সিটো বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে সত্যজিত বৰাৰ পত্নী বিজুমণি বৰাই। ইতিমধ্যে টেলিফোনিক বাৰ্তালাপতেই সকলো স্পষ্ট হৈ পৰিছে। গতিকে হঠাতে এনেদৰে বেলেগৰ স্বামীৰ প্ৰেমত পৰা কুহিক লৈ এতিয়া চৰ্চা হৈছে সামাজিক মাধ্যমত। উল্লেখ্য যে সত্যজিত বৰা নামৰ ব্যক্তিগৰাকীও অসম আৰক্ষীত কৰ্মৰত। ইউটিউবাৰ কুহিও কি দায়িত্বত আছে সেয়াও আপুনি জানে। গতিকে এটা পৰিয়াল থান বান কৰা সকলৰ ক্ষেত্ৰত কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেয়া আৰক্ষীয়ে ল'ব। আমি মাত্ৰ এই বাতৰি প্ৰচাৰহে কৰিছো। নাপায় বীৰাংগনা বাইদেউ নাপায়। কাৰোবাৰ এখন ঘৰ সংসাৰ ভাঙি নিজৰ আনক নিজৰ কৰি ল'ব নাপায়।
সুখৰ ঘৰ সংসাৰ ভাঙি থান বান কৰাটো ভাল কথা নহয়। যিহেতু মানে আমাৰ মানুহৰ জীৱন দুদিনীয়া, আৰু সেই দুদিনীয়া জীৱনতেই যিকেইদিন জীয়াই থকা সময় সেইকেইদিনে মানে সকলোৱে হাঁহি মাতি মিলা প্ৰীতি চেনেহ শ্ৰদ্ধাৰে থাকিব লাগে। কাৰোবাৰ ঘৰ সংসাৰ এখন ভাঙি পিনে একো শান্তি নোপোৱা, কাৰণ তেওঁ এতিয়া বিজুমণি অন্তৰখন কেনেকুৱা থান বান হৈছে। সেইকাৰণে মানুহ জীয়াই থকা দিনকেইটাই যিহেতু মানে সুখৰ দিন, গতিকে সকলোৱে মিলা প্ৰীতি চেনেহ শ্ৰদ্ধাৰে হাঁহি ধেমালিৰে সকলোৰে লগত থাকিব লাগে, কাৰণ আজি সেই জীয়াই থকা দিনকেইটাই মানুহৰ সুখৰ জীৱন। গতিকে আজি এখন ঘৰ সংসাৰ ভাঙি থান বান কৰা মানে আৰু গোটেই ঘৰটো জুই লগোৱা মানে সুখৰ সংসাৰ এখন ল'ৰা ছোৱালী মাক দেউতা সদায় সুখৰ সংসাৰ হাঁহি মাতি মিলা প্ৰীতি তেনেকৈ থকা এটা সুখৰ সংসাৰ। আৰু ল'ৰা ছোৱালীও চিন্তা কৰি মানে পঢ়ি শুনি ডাঙৰ মানুহ হৈ কেনেকৈ মাক দেউতাক শান্তি দিম, সেইটোহে এটা মানুহৰ জীৱন। কাৰোবাক যে কাৰোবাৰ পৰা কাঢ়ি লোৱাটো, কাৰোবাৰ মতাক কাঢ়ি লোৱাটো তেনেকুৱা মানে এটা সুখৰ জীৱন নহয়। তুমি সুখ পাব পাৰা, কিন্তু তোমাৰ নিচিনা আৰু এগৰাকী আমাৰ বোৱাৰী শান্তিত থাকিব পৰা নাই। গতিকে সেইটো আমি সকলোৱে মানে সেইটো নিবিচাৰোঁ, কাৰণ শান্তি পাবলৈ হ'লে হয় তুমি কাৰোবালৈ বিয়া হৈছা, তাৰ লগত তুমি শান্তিত আছা, সেইটো এটা ভাল কথা। কাৰণ